আজি আপোনালোকক অলপমান মোৰ ষ্টৰী কম শুনিব। আপোনালোকক মই বহুতক কৈ থাকো যেহেতু যে পঢ়াত মোটিভেশ্যন ৰাখিবৰ কাৰণে এটা কাৰণ বিচাৰি লওক আপোনালোকে, নহলে নোৱাৰিব পঢ়িব। মোৰ মোটিভেশ্যন কি আছিলে মই সেইটো কথা কম আপোনালোকক, আৰু আপোনালোকে কেনেকে এই যিকেইটা কথা লিখা আছে যে ভৱিষ্যত এই ৱৰ্ডটোক লৈ পেলাই আপোনালোকৰ পঢ়াখিনি কণ্টিনিউ কৰি যাব পাৰে সেই বিষয়ে কথা ক'ম। 2019 চনত মই গ্ৰেজুৱেশ্যন পাছ কৰিছিলোঁ, গুৱাহাটীত আছিলোঁ, আৰু পাছ কৰাৰ পিছত মোৰ লগৰবিলাকক দেখিছিলোঁ প্ৰাইভেট জব জইন কৰিছিলে বহুতেই 12,000 15,000 টকাত, কিন্তু কোনো ইঞ্চুৰেঞ্চ নাই, কোনো সিকিউৰিটি নাই ফিউচাৰৰ, আৰু ৰাতিপুৱা 9টাৰ পৰা ৰাতি 8টা 9টালৈকে ডিউটি তেওঁলোকৰ আছিলে, আৰু তাৰ পিছত গৈ 12-15,000, যিটো মই বিশ্বাস কৰিছিলোঁ যে ভৱিষ্যতে গৈ সেইটো চেলাৰীত মই থাকিব নোৱাৰিম। আৰু সেই তেওঁলোকৰ দশাটো দেখি মই সিদ্ধান্ত লৈছিলোঁ যে মই চৰকাৰী চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম। মই বিজনেছ কিয় নকৰিলোঁ? কাৰণ মোৰ কেপিটেল নাই। এখন চাহৰ দোকান দিবলৈ যদি এটা ঘুমটিও আপুনি বনাবলৈ যায় আজি, তেতিয়াহ'লে তাতেও সেই ঘুমটিটো বনাওঁতেই লাগিব 40-50 হাজাৰ টকা। তাত এক্সট্ৰা খৰচ আছে। জেগা ক'ত পাব আপুনি? বহুত কথা ক'বলৈ সহজ যে চৰকাৰী চাকৰিনো কি, বিজনেছ কৰিব পাৰি বুলি, কিন্তু কৰিবলৈ যাওক এবাৰ। মানুহে কেনেকৈ আপোনাক লয়, আপোনাক সন্মান কেনেকৈ কৰে মানুহে, তাতেও কিমান পইচা ইনভেষ্টমেণ্ট লাগে, সেইবোৰ যোনে কৰিবলৈ যাব সিহে গম পাব। আৰু এই গোটেইবিলাক কাৰণৰ কাৰণে প্ৰাইভেট চাকৰি যিটো প্ৰব্লেম, তাত সিকিউৰিটি নাই লাইফৰ, দিনটো ডিউটি, 12,000-15,000 টকা মাত্ৰ দৰমহা, আৰু এই বিজনেছৰ যি আমাৰ কেপিটেল নাই। মোৰ ওচৰত উপায় এটাই আছিলে, মোৰ নিচিনা ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা অহা ল'ৰাৰ কাৰণে, যে চৰকাৰী চাকৰিৰ কাৰণে কৰিব লাগিব। এতিয়া বহুতে ক'ব প্ৰাইভেট চাকৰিত কোনে কৈছে 12-15,000 দিয়ে, তাতকেও বহুত পায়। প্ৰাইভেট চাকৰিত 5 কোটি টকাৰ দৰমহা পায় কোনোবা CEO, কোনোবা কোম্পানীৰ 1 মাহত 5 কোটি, কোনোবাই 5 লাখ পায়। কিন্তু মই সাধাৰণ ইকনমিক্স গ্ৰেজুৱেট আছিলোঁ, আৰ্টছত পঢ়া, 49% পাই বোলে। আপোনালোক বহুত থাকিব যোনে 60-50% পাইছে, পলিটিকেল চায়েন্সত কৰিছে, এডুকেশ্যনত মেজৰলৈ পঢ়িছে। কি আছে আপোনাৰ কাৰণে? আপোনাৰ কাৰণে 5 লাখ টকাৰ প্ৰাইভেট চাকৰি কোনে দিব? আৰু যদি কেপিটেলো নাই আপোনাৰ কৰিবলৈ বিজনেছ, এটলিষ্ট 5-10 লাখ টকা কেপিটেল লাগিব। যদি সেইখিনিও নাই, আপুনি কি কৰিব? চৰকাৰী চাকৰিতে আহিব লাগিব ন? আৰু এতিয়া আচল কাহিনীটো শুনক, ইয়াৰ এই লাইনটো যদি পাছ নকৰে, আপোনাৰ ভৰসা এইটোৱে আছেগে শেষত যে চৰকাৰী চাকৰি এটা ল'ব লাগিব কিবাকে। এতিয়া মোৰ মনলৈ প্ৰায় ভয় আহিছিলে যে মোৰ হাতত যিকেইটা অপশ্যন আছে বাকীকেইটা গ'ল, কেৱল এটাই আছেগে, সেইটো হৈছে চৰকাৰী চাকৰি। ইয়ে মোক লাইফটো ভালকে দিব পাৰে, আৰম্ভণিতে মোক 30,000 টকা দৰমহা দিব পাৰে, ভৱিষ্যতলৈ সি বাঢ়ি গৈ থাকিব, মোৰ কাৰণে এটা ইঞ্চুৰেঞ্চ পলিচি দি থ'ব, মোক আৰু মোৰ মা দেউতাৰ কাৰণে থাকে। MMLS হৈ আছে চৰকাৰী, 5 লাখ টকালৈকে আমি হস্পিটেলত ফ্ৰীকে পাওঁ চৰকাৰী এমপ্লয়ীখিনিয়ে, সেইবোৰ আছে। তো সেইবোৰ দিব পৰা মোৰ লগত চৰকাৰী চাকৰিটোৱে আছেগে। আৰু সেইটো যদি কিবাকে মই নাপাওঁ, হেৰুৱাই দিওঁ মোৰ চান্সটো, তেতিয়া কি হ'ব? যদি মই ADRE 1, মই 1 দিছিলোঁ, পাছ নকৰোঁ, তেতিয়াহ'লে মোৰ ভৱিষ্যত কি হ'ব? এই কথাটোৱে মোক পঢ়াৰ টেবুলৰ ওচৰলৈ টানি লৈ গৈছিল। আৰু আপুনিও আজি ভাবক, আপোনালোকৰ কাবাৰ বয়স আজি কিমান হ'ব? 25 বছৰ, কাবাৰ 22 বছৰ হৈ আছে, কাৰোবাৰ 30 পাইছেগে, কাৰোবাৰ তাতকেও পাৰ হৈছে, এনেকুৱা মেছেজো মই পাওঁ, কাৰোবাৰ 28 বছৰ, 26 বছৰ, এনেকুৱা বয়সৰ আছে। তো আপোনালোকে ভাবক যে আৰু 10 বছৰৰ পিছত আপোনালোকৰ কি হ'ব? যদি আজি চাকৰি নাপায়, ADRE 3 এতিয়া হ'ব, 3ত আপোনালোকে ধৰি লওক ফেইল কৰিলে, তেতিয়াহ'লে 10 years পিছত আপোনাক নিজক কল্পনা কৰক, বা এতিয়াই এই পৰীক্ষা শেষ হোৱাৰ পিছতেই আপুনি কি কৰিব? চাকৰিটো নাপালে আপুনি বিজনেছ কৰিব নে প্ৰাইভেট চাকৰিত জইন কৰিব? তাত কেনেকুৱা ধৰণে আপোনাক সমাজখনে চাব? শুনিবলৈ বেয়া হ'লেও এইবিলাক কথা সঁচা, যে চাকৰি এটাত লাগিলে গ্ৰেড 4তেই নাথাকক কিয়, যেনেকৈ চাই কোনোবাই বিজনেছ কৰি পেলাই আপুনি যদি এখন চাহৰ দোকান দি মাহত আপুনি যদি 50,000 টকাও পাই আছে, গ্ৰেড 4 চাকৰিত 25,000 মান পইচা পায়, বেছি নাপায় এতিয়া। তো যদি তাৰ ডাবল আপুনি এখন দোকান দি পাই আছে, মানুহে আপোনাক কেনেকৈ ভাবক? আপোনাৰ দোকানখন কাইলৈ বন্ধ হৈ গ'লে, বানপানী আহি পেলাই, ক'ভিড আহি পেলাই কি হ'ব আপুনি ভাবক? আপোনাৰ দোকানত লছ হৈ গ'লে, দোকানত যদি কাষ্টমাৰ নহয় হয় কিবা কাৰণত, সেই জেগাখিনিত বিজনেছ চলা হয়, আপোনাৰ কি হ'ব ভাবক? এইবিলাক কথা আছে। মই এগেইন কৈছোঁ, যিসকলে চৰকাৰী চাকৰিৰ বাবে এপ্লাই কৰে বা যোনে ল'ব লাগে বুলি ভাবে, বিশ্বাস কৰে যে ইয়াত কিবা এটা আছে বেলেগতকৈ বেলেগ, মোক বহুত পইচা নালাগে, কিন্তু এটা চিকিউৰ্ড লাইফ লাগে, এটা শান্তিৰ লাইফ লাগে। অফিচলৈ যাম, নিজৰ কাম কৰিম, Saturday Sunday বন্ধ পাম, ক'ৰবাত যাম, ফেমিলিৰ লগত থাকিম। যোনে এনেকুৱা কৰে, মই তাৰ কাৰণে কৈছোঁ। যোনে গেম খেলিব বিচাৰে তেওঁলোকে খেলিব পাৰে, মোৰ কোনো প্ৰব্লেম নাই। আৰু মই বিশ্বাস কৰোঁ আমাৰ চেনেলত এনেকুৱা মানুহে আছে যিসকলে চৰকাৰী চাকৰিৰ কাৰণে পঢ়িব বিচাৰিছে, পঢ়ি আছে। গতিকে মই তেওঁলোকক উদ্দেশ্যি কথাটো কৈছোঁ। তো গতিকে এটাও কমেণ্ট তেনেকৈ পাব নালাগে যে প্ৰাইভেট চাকৰি অমুক তমুক হয়, মই সেইবিলাকৰ কথা আজি পাতিব নাযাওঁ। সেইবোৰ পাতিলে তাৰো এখন মহাভাৰত ওলাব যে চৰকাৰী চাকৰি বেনিফিট কি আছে, তাৰ প্ৰব্লেম কি আছে, আৰু
প্ৰাইভেটৰ প্ৰব্লেম কি বেনিফিট কি সেইবিলাক কথা পাতিবলৈ যোৱা নাই মই চৰকাৰী চাকৰি কৰা চেনেল এটা চলাই আছো তাত এনেকুৱা মানুহে জড়িত হৈছে যদি নহয় আনসাবস্ক্ৰাইব কৰি দিয়ক মইতো সাবস্ক্ৰাইব কৰাৰ কথা কেতিয়াও নকওঁ কিন্তু আনসাবস্ক্ৰাইব কৰাৰ কথা আজি খুলি কৈছো যদি নাই মন চাকৰিত তেতিয়াহ'লে আনসাবস্ক্ৰাইব ফুলকে ঠিক আছে বাট বাকিখিনি মানুহক ডিমোটিভেট নকৰিব যাক মই এনেকে মোটিভেট কৰিব ট্ৰাই কৰি আছো নিজৰ কথা কৈ পেলাই তো মন কৰিব আপোনালোকে আপোনালোকৰ নিজৰ ভৱিষ্যতটো 10 বছৰৰ পিছত কি হ'ব ভাবক 5 বছৰৰ পিছত কি হ'ব ভাবক আৰু এইখিনি যেতিয়া ভাবিব ন আপুনি তেতিয়া গম পাই যাব যে আজিৰ দিনত আপুনি পঢ়াটো কিমান দৰকাৰ পঢ়াৰ কাৰণে কি কৰিব লাগে কি কৰিব কি লাগে একো নাই চাওক মই এনেকে যিখিনি কাম মই কৰিছো আপোনালোকক মই সেইখিনি কথাই কওঁ আৰু মই যিখিনি কৰিছো সেইখিনি কৰি পেলাই এইবিলাক পৰীক্ষা মই পাছ কৰিছো আপোনালোকে এবাৰ পঢ়ি চাই ল'ব পাৰে তিনিখন মই এপইণ্টমেণ্ট পাইছো অলৰেডি তাৰে এখনত জইন কৰিছো এডিআৰিত মই দুবাৰ পাইছিলো 1 2 আৰু 2 আৰু ডিএছএছৰ যিটো আছে তাতে এপইণ্টমেণ্ট তিনিখন পাইছিলো এখন পাই পিডব্লিউডি আসাম গভৰ্ণমেণ্টত কাম কৰি আছো এতিয়া বাকিবিলাক পৰীক্ষা পাছ কৰিছিলো যি হওক বাৰু কি কৰিব লাগে আপোনালোকক কেৱল এখন সিলেবাস আছে আপোনালোকৰ কাৰণে সেই সিলেবাসখন আপোনালোকে কভাৰ কৰিব লাগে এইবিলাক আমি দেখাইছিলো মই সেইদিনাখন আজি আকৌ কলো ওকে সানডেৰ দিন হয়তো কাইলৈ আজি ভিতৰত হ'ব আপোনালোকক পঢ়াৰ দৰকাৰ মানডেৰ পৰা পঢ়িম এনেকুৱা থাকে পঢ়ক যদি মানডেৰ পৰা পঢ়ে কোনো কথা নাই মানডেৰ পৰা পঢ়িলে মানডেৰ পৰা পঢ়ক বাট পঢ়ক ন কমসে কম পঢ়া ষ্টাৰ্ট কৰক আপোনালোকে কৰিব কি লাগে এই যেটো চাকৰি কথা মই কলো বা মই কি কৰিছিলো আপোনালোকে কৰিব কি লাগে যেটো পাব কাৰণে গৈ পেলাই তিনিখন এপইণ্টমেণ্ট লেটাৰ পালো আপোনালোকক তিনিখন নালাগে এখন পাওক কমসে কম সেইখনৰ কাৰণে কি কৰিব লাগে মই সেইটো কথা কৈ আছো জেনাৰেল নলেজ আহে সাবজেক্ট আপোনালোকৰ এখন সিলেবাস এইটো এটা পেজ এইটো এটা পেজ বাস ইমানখিনি ষ্টেটিক জিকে অলপ পঢ়িব লাগে আৰু ইয়াক পঢ়ি পেলাই বাৰে বাৰে কেৱল ৰিভিজন কৰিব লাগে এইটো সবতছে ইম্পৰ্টেন্ট মই বিশেষকৈ আমাৰ যিখিনি পেইডৰ ষ্টুডেণ্টে চাই আছে আপোনালোকক কৈছো কোৰ্সতটো পঢ়াই আছো আপোনালোকক আমি যি দিব লাগে আমাৰ ফালৰ পৰা একো কমি এৰা নাই আপোনালোকে হয়তো ভিডিও চাইছেও কোৰ্সত আপোনালোকে সেইখিনি কৰিছেও কিন্তু কোৰ্সত যে ভিডিও চাইছে ন সেইখিনি আপোনাৰ মাত্ৰ 30% কোৰ্সত ভিডিও এটা চালে আপোনাৰ পঢ়া কিমান কমপ্লিট হয় 30% বাকি 70% পঢ়া কমপ্লিট কৰিবলৈ আপুনি কৰি ল'ব লগা কাম এইটো বাকি 70% টো আহিব আপোনাৰ ইয়াৰ পৰা এই ৰিভিজনৰ পৰা মই বেলেগ বেলেগ পৰীক্ষা দিছিলো আসাম প্ৰথম পঢ়ি আছিলো পঢ়াৰ লগত ৰিভিজন কৰি আছিলো যেতিয়া আসাম পুলিচৰ সাব ইন্সপেক্টৰ পৰীক্ষা দিছিলো মই তাৰ আগত এবাৰ ৰিভিজন মই কৰিছিলো আৰু সেই ৰিভিজনটোৱে মোক সেই পৰীক্ষাৰ আগত মই কমপ্লিট ৰিভিজন গুটে যিমান পঢ়িছিলো হৈ গৈছিলে তো এবাৰ কমপ্লিট ৰিভিজন মোৰ হৈ আছে সেইটো বাৰ মই পাছও কৰিছিলো দেন যেতিয়া তাৰ পাছত মই কোনোবা এটা গুৱাহাটী হাই কোৰ্টৰ এটা পৰীক্ষা দিছিলো সেইটো সময়ত একেখিনি কন্টেন্টকে মোৰ একেখিনি নোটছকে মই আকৌ এবাৰ ৰিভাইজ দিছিলো তো মোৰ ইয়াত 1 নম্বৰ বাৰ ইয়াত 2 নম্বৰ বাৰ ৰিভাইজ হৈছিলে তাৰ পিছত আহি পেলাই মই দিছিলো এডিআৰি 1 আৰু এই এডিআৰি 1 দিয়ালৈকে মোৰ যেটো ৰিভিজন হৈছিলে সেইটো থাৰ্ড টাইম ৰিভিজন হৈছিলে এডিআৰি পৰীক্ষাৰ আগে মই যেটো ৰিভাইজ কৰি গৈছিলো ভাবক আৰু নরমাল যেটো মই ডেইলি ৰিভিজন কৰো সেইটো বেলেগে আৰু এই পৰীক্ষাৰ নামটো কমপ্লিট ৰিভিজন মোৰ তিনিবাৰ হৈছিল তাৰ পিছত এডিআৰি বহিছিল তো চাকৰি নোপোৱাৰ কি কথা থাকিব পাৰে আৰু সেই কাৰণে পাইছো দেন এডিআৰি 2 যেতিয়া দিবলৈ গৈছো আকৌ ৰিভিজন কৰিছো আৰু পাই 4 নম্বৰ বাৰ হৈ গৈছে সেইকাৰণে এডিআৰি 2 টো মই পাইছো এপইন্টমেন্ট তো ৰিভিজন আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট কিন্তু তাৰ আগত 30% টো কৰিব লাগিব মানে পঢ়া ষ্টাডি পঢ়িবৰ কাৰণে মই কলো কি লাগে এখন সিলেবাস আছে এইখিনি টপিক জিকে আছে এখন আৰু এখন এয়া স্ক্ৰিনশ্বট মাৰি চাব পাৰে দেন আপোনালোকৰ এইখিনি কেৱল ইংলিছৰ টপিক ইমানখিনি এইখিনি পঢ়িলে আপোনালোকৰ হৈ যায় বহুত বেছি নালাগে বাকি আমি গাইডেন্স দিম কিবা লাগিলে আপোনালোকক ভিডিও আহি থাকে কমপ্লিট ইংলিছৰ ওপৰত ভিডিও অলৰেডি দিয়া আছে চাব পাৰে দেন আপোনালোকৰ ৰিজনিংৰ এখন সিলেবাস আছে কমপ্লিট কৰিব লাগে টপিক বিলাক চাই ভিডিও চাই আৰু এখন আছে ম্যাথছৰ এইখিনি কৰিব লাগে এইখিনি ভিডিও চাব লাগে আপোনালোকে যদি মই একদম প্ৰসেস কম পঢ়াৰ কথা লৈ পেলাই প্ৰথম আপোনালোকে ভিডিও চাওক বা কিতাপৰ পৰা পঢ়ক বা জৰ পৰা জিকক কিন্তু বেছিকৈ আপোনালোকে আজিকালি যেহেতু ভিডিও চাই সেইখিনি চালে এইটো 1 নম্বৰ স্টেপ তাৰপিছত আপোনালোকে 2 নম্বৰ আহিবলৈ কি কৰিব সেইখিনি এটা নোটছ বনাব এইখিনি এটা নোটছ বনাই পেলাই 3 নম্বৰত আপোনালোকে কি কৰিব সেই নোটছৰ পৰা ৰিভিজন কৰিব ঠিক আছে আৰু তাৰ পিছত যদি মই কৈ থাকো 4 নম্বৰ পইণ্ট কি 4 5 6 7 এই নম্বৰ পইণ্ট কি এগেইন একেটাই ৰিভিজন যেতিয়া আপুনি এবাৰ পঢ়িলে এবাৰ নোটছ বনালে পঢ়িব এবাৰে নোটছ এবাৰে বনাব পঢ়িব দুবাৰো পাৰে যদি আপোনাৰ এবাৰত ক্লিয়াৰ নহয় কোনোবা এটা টপিক বাট নোটছ এবাৰে বনাব তাৰ পিছত আপোনাৰ কাম কি থাকি যায় কেৱল ৰিভিজন কেবা ৰিভিজন যিমান পাৰে ম্যাক্সিমাম 5 to 10 ইমান বা ৰিভাইজ কৰক 5 to 10 টাইমছ ৰিভাইজ কৰক পৰীক্ষা লাগে আৰু এই গুটেখিনি কাম কৰোতে আপোনাৰ সময় কিমান লাগিব জানেনে সময় আপোনালোকক হাৰ্ডলি গুটেখিনিও যদি কমপ্লিট কৰে ডেইলি আপুনি যদি ডেইলি বেসিছত 5-6 ঘন্টা ডেইলি বেসিছত যদি 5-6 ঘন্টা টাইম দিয়ে আপোনাৰ 6 মান্থ 6 মাহত গুটেখিনি কমপ্লিট হৈ যাব এই গুটেখিনি কৰোতে বাস এইটোই এই গুটেখিনি মানে
ভিডিঅ' চাই নোট বনাই ৰিভিজন এবাৰ কৰা লাগে তাৰ পিছত আৰু ৰিভিজন কৰি থাকিব পাৰিব তো 6 মাহত গোটেইখিনি কাম আপোনালোকে কমপ্লিট কৰিব পাৰে এতিয়া প্ৰবলেম এটাই আপোনাৰ এই ভিডিঅ' চোৱাটো ভিডিঅ' যোৱাৰ পৰা চাব নোটছ তাৰ পৰাই বনাব পাৰিব আপুনি কিন্তু ভিডিঅ' সোৰ্সটোতে প্ৰবলেম কাৰণ সিলেবাসখন বৰ বেছি সৰু নহয় মেথছৰ যদি চাই এইবিলাক আপুনি ৰিজনিঙৰ এইবিলাক ইংলিছৰ এটা যথেষ্ট ডাঙৰ সিলেবাস আৰু জিকেৰ আপোনালোকৰ এটা যথেষ্ট ডাঙৰ সিলেবাস আছে ইংলিছৰ কথা যদি কওঁ 60 মাৰ্কছ এডিআৰিত আহে ইংলিছৰ প্লাস জিকে যদি কওঁ মই 65 মাৰ্কছ আহে বহুত এই দুটা বহুত ডাঙৰ সাবজেক্ট গতিকে এইকেইটাৰ কাৰণে আপোনালোকৰ সেই সোৰ্সটো যেটো যে মই পঢ়িম কৰ পৰা এতিয়া তাৰ কাৰণে আপোনালোকৰ সোৰ্সটোৰ কাৰণে বহুতৰ কি হয় খেলিমেলি হয় যে কোনটো সোৰ্সৰ পৰা মই পঢ়িম আপোনালোকে সোৰ্সৰ হিচাপত যদি মই কওঁ ইউটিউবৰ পৰা যি পাৰে প্ৰেফাৰ কৰিব পাৰে বুকছৰ পৰা প্ৰেফাৰ কৰিব পাৰে মই কেতিয়াও বুকছ প্ৰেফাৰ কৰা নাছিলো মই ইউটিউবৰ পৰা চাইছিলো বা বেলেগ সোৰ্সৰ পৰা আৰু কিবা তেনেকুৱা চাইছিলো দেন আপোনালোকে এটা চাব পাৰে যে পেইড কোৰ্সৰ পৰা আপোনালোকৰ কি লাভ হয় পেইড কোৰ্সৰ পৰা আপোনালোকৰ লাভটো হ'ল যে গোটেইখিনি বস্তু একেলগে এটা জায়গাত সামাৰাইজ কৰা থাকে কেনেকৈ সামাৰাইজ কৰা থাকে এনে ধৰে চাওক মই উদাহৰণ হিচাপে আমাৰ কোৰ্সটো দেখালো মই জানিবা আপোনালোকক ইয়াতে চাব এটো আমাৰ কোৰ্সটো ইয়াতে কোৰ্সৰ ডিটেইলছ লিখা আছে এখিনি হিমানবোৰ টিচাৰে পঢ়াই আছে আমাৰ আৰু ইয়াতে আছে ডিটেইলছ খিনি প্ৰথম কোৰ্সত আপোনালোকক ওৰিয়েন্টেশন এটা ভিডিও দিয়া হৈছে আমাৰ তাতে যত কেনেকৈ পঢ়িব লাগে নোটছ কেনেকৈ বনাব লাগে ৰিভিজন কেনেকৈ কৰিলে বেছি ভালকে মনত থাকে পঢ়াত বোৰিং লাগিলে কি হয় ইংলিছৰ ভকেবুলাৰি কেনেকৈ ইমপ্ৰুভ কৰিব ইয়াত পঢ়ুৱা একো নাই ইয়াত কেৱল পঢ়িব কেনেকৈ লাগে সেই 3 ইডিয়টছৰ ডায়লগটো মানে পঢ়াবলৈ শিকোৱা নাই মানে পঢ়া শিকোৱা নাই পঢ়িব কেনেকৈ লাগে সেয়া শিকোৱা হৈছে এই ইয়াতে এইবোৰ আছে দেন মেথছত চাওক 122টা ভিডিও মেথছৰ দিয়া আছে তাতে গোটেই টপিক কমপ্লিট কৰি পেলাই 20-30 মিনিটৰ ভিডিও দি পেলাই দেন আপোনালোকৰ ইংলিছত এনেকৈ থাকে 104 ভিডিও আছে ইয়াতে ইংলিছত ঠিক আছে 104টা ভিডিও আছে তাত গোটেই ইংলিছ কভাৰ কৰা আছে যৰ পৰা 60 মাৰ্কছ আহিব আপোনালোকৰ ইমান বেছি দেন আপোনালোকে জিকে চাওক গোটেই কমপ্লিট হোৱা নাই এতিয়ালৈকে ক্লাसेছ চলি আছে এইবোৰ দিয়া আছে ৰিজনিঙৰ ক্লাছ ষ্টাৰ্ট হৈ আছে আজিৰ পৰা ফ্ৰাইডে 1 আগষ্টৰ পৰা ৰিজনিঙৰ আমাৰ ক্লাছ ষ্টাৰ্ট হৈ আছে লাইভ ক্লাसेছ তো এনেকে কোচিং ললে পেইড কোৰ্স ললে এনেকে দিয়া থাকে আপোনাৰ লগতে নোটছো দিয়া থাকে তাতে ইয়াত আপোনালোকে দেখিবা ফাইলছ 108 ফাইলছ বুলি আছে 10141 ফাইলছ 31 ফাইলছ এইবোৰ কি হয় নোটছ পিডিএফ অসমীয়া ইংলিছ দুটাতে দিয়া থাকে তো কোচিংত এইটো প্ৰফিট হয় আপোনাৰ ভিডিও চালে নোটছ ৰিভাইজ কৰিলে ভিডিও চালে নোটছ ৰিভাইজ আপুনি কোৰ পৰা পঢ়িব লাগিব হেতু মাথা মাৰিব নালাগে ইউটিউবত গলে কেতিয়াবা প্লেলিষ্টৰ আধা নাথাকে কেতিয়াবা বিচাৰি নাপায় কোনোবা টিচাৰে পঢ়াই ভালকে নপঢ়ায় বা কৰবাত কনসেপ্ট নাথাকে এমসিকিউ ফৰ্মেটতে থাকে যেটো পঢ়িবলৈ কেতিয়াও আপুনি পৰীক্ষা পাছ কৰিব নোৱাৰে এমসিকিউ পঢ়িবলৈ তো কনসেপ্ট পঢ়িবই লাগিব আলটিমেটলি কেনেকুৱা লেভেল পেপাৰ লেভেল টান হৈ গৈ আছে আপোনালোকে দেখিছে নিশ্চয় তো কোচিংত এইটো সুবিধা তে মই পঢ়িম কৰ পৰা এইটো মোৰ হেডেক নহয় মোৰ হেডেক কেৱল পঢ়া আৰু ৰিভাইজ কৰাটো আৰু পঢ়াটো আপোনালোকক সহজ মই বনাই দিলো যে গোটেইবিলাক দি পেলাই কেনেকৈ পঢ়িব লাগে সেইবোৰ কৈ পেলাই সহজ বনাই দিলো আপোনালোকে ভিডিও চাব লাগে বুজিব লাগে নোটছৰ পৰা ৰিভাইজ কৰিব লাগে নোটটো পাৰিলে শৰ্ট নোট বনাব লাগে নিজৰ হ্যান্ড ৰিটেন আৰু তাক বাৰে বাৰে ৰিভাইজ কৰিব লাগে খালি 70% টাইম ৰিভাইজনত লগাব মই এগেইন আমাৰ পেইড ষ্টুডেণ্টখিনিক কৈছো এইটো কথা আৰু তাৰ পিছত যেটো মই দায়িত্ব লৈছো যে পাস কৰাই দিয়া আমি কোৱা ধৰণে যদিহে কৰে হেতু আপোনালোকৰ গ্যাৰান্টি আৰু তেতিয়া আপোনাৰ ভৱিষ্যতৰ বহুত বেছি চিন্তা কৰিব নালাগে আমাৰ এটো কোৰ্স মই কৈছো আছে আপোনালোকক লাইভ ৰেকৰ্ডেড ক্লাস আমাৰ চলি আছে আমি এডিআৰি ফুল সিলেবাস ইয়াতে কভাৰ কৰিছো গোটেইখিনি দেন পিডিএফ নোটছ আৰু ই-বুক দিয়া আছে 24 মাহৰ কাৰেন্ট এফেয়াৰ কভাৰ কৰিছো মক টেষ্ট দিয়া হ'ব এমসিকিউ প্ৰেক্টিসো কৰি থকা হৈছে আমাৰ কোৰ্সৰ দাম আছে 1800 টকা আপোনালোকে যদি ইয়াক লয় সৰি 1800 টকা নহয় 1500 টকা ইয়াৰ দাম আৰু ভ্যালিডিটি 18 মাহৰ দিয়া আছে গতিকে যদি চাই আপোনালোকে দেখিব যে 82 rupees only per month এমাহত ভাবক আপোনালোকে 18 মাহৰ কাৰণে পাব আজিৰ পৰা যিদিনাখন পৰা লয় সেইদিনাখন পৰা নেক্সট আৰু সব সাবজেক্ট পাই আছে আপোনাক যিমান যি লাগে আৰু মাহত মাত্ৰ 82 টকা 82 rupees মাত্ৰ তো আমাৰ তাতে এনৰোল কৰিব পাৰে এটো আমাৰ প্ৰি ষ্টাডি এপ আছে গুগল প্লে ষ্টৰৰ পৰা আপোনালোকে ইনষ্টল কৰিব লাগিব ইনষ্টল কৰাৰ পিছত এনেকে ওলাব ইয়াত ওপৰতে আপোনালোকে এটো এডিআৰি কোৰ্স দেখা পাই যাব ইয়াতে ক্লিক কৰি দিব এবাৰ এই পোষ্টাৰখনত তাৰ পিছত আপোনালোকে এটো পেজ দেখা পাব এটো পেজত চাব আপোনালোকে এটা এটা কন্টেন্ট বুলি এটা সেকশন আছে দেখিছেনে ইয়াতে ক্লিক কৰিলে আপোনালোকৰ ফ্ৰী ডেমো ক্লাস বুলি এটা আপোনালোকৰ ফোল্ডাৰ ওলাব তাতে আপোনালোকে ডেমো ক্লাস বিলাকো গৈ চাব পাৰে কেনেকুৱা হ'ব দেন এই তলত আপোনালোকে দেখা পাব আমাৰ ইয়াতে বাই নাও এইখিনি জায়গাত এটা অপচন আহিব এনেকে ব্লু কালাৰত বাই নাও বুলি আপোনালোকে ইয়াতে ক্লিক কৰি পেলাই কোৰ্সটো ল'ব পাৰিব কিবা অসুবিধা পালে এই নাম্বাৰটো আপোনালোকে WhatsApp বা কল কৰিব পাৰে আপোনালোকক হেল্প কৰি দিয়া হ'ব এতিয়া গোটেই কথাখিনি মই আপোনালোকক এই কোৰ্সৰ কথাখিনি লাষ্টত কলো আপোনালোকৰ প্ৰসেসটো সহজ বনাবৰ কাৰণে আদাৰৱাইজ আপোনালোকে বেলেগ সোৰ্সৰ পৰা পঢ়িব পাৰে খালি বেলেগ সোৰ্সত আপোনালোকৰ কনফিউজন থাকিব কিন্তু যদি সেই কনফিউজন বিলাকটো অলপ টাইম যায় মই 2019ত 19ৰ পিছৰ ফালে 2020 অলমোস্ট 20ত পঢ়া ষ্টাৰ্ট দিছিলো
আৰু মোৰ পৰীক্ষা হৈছিলেগে কেতিয়া 2022 চনত গৈ পেলাই 2022 আগষ্টত হৈছিলে তো মই এনাফ সময় পাইছিলো কিমান পাইছিলো সময় 2.5 ইয়াৰ্স আঢ়ৈ বছৰ মান সময় পাইছিলো সেই কাৰণে মই এই গুটে বস্তুবোৰ ফ্ৰীকে ইউটিউব বা বেলেগ উইকিপিডিয়াৰ পৰা হওক বা পিডিএফ বিচাৰি পেলাই কোনোবা গুগল কৰি পেলাই তাৰ পৰা মই গুটেইবিলাক কুটাওতে মোৰ বিশেষ অসুবিধা হোৱা নাছিল এই কাৰণটোত সময় বহুত বেছি পাইছিলো আপোনালোকৰ সময় যদি বহুত বেছি নাথাকে বিশেষকৈ ওয়াৰ্কিং প্ৰফেশনেল হয় কাম কৰি আছে কিবা এটা চাকৰি কৰি আছে তেতিয়া হলে এই বেটছটো জয়েন কৰিব পাৰে আপোনালোকে 6 মাহৰ ভিতৰত আপোনালোকে গুটেইখিনি পঢ়ি কমপ্লিট কৰিব পাৰিব আৰু তাৰ পিছত কাম এটাই আপোনালোকৰ বাৰে বাৰে ৰিভাইজ কৰা আৰু এইখিনি কৰিলে মই বহুত বাৰ কলো এতিয়ালৈকে শব্দটো যে ৰিভিজন কাৰণ সঁচাকে বিচাৰো যদি কোৰ্সত আহে পাস কৰক আপোনালোকে পৰীক্ষা আৰু সেই কাৰণে ইমান কথাটো কৈছো ৰিভিজন কাৰণ ইমানখিনি পৰীক্ষা পাস কৰাৰ পিছত গম পাও ৰিভিজনৰ ইম্পৰ্টেন্স কি কিয় ৰিভিজন নকৰাৰ কাৰণে বহুত চুকা ল'ৰা ছোৱালী ফেল কৰে আৰু মোৰ নিচিনা এভাৰেজ বিশেষ একো নজনা ল'ৰা এটাইও কিয় ৰিভিজনটো নিজৰ লিমিটেড কন্টেন্ট অলপমানে কন্টেন্ট আছে মোৰ বেছি নাই বাট তাক বাৰে বাৰে ৰিভাইজ কৰাৰ কাৰণে কেনেকে মই এইকেইটা পৰীক্ষা বহুত কিবা কৰা নাই বা যি হওক এইখিনিতে কমপ্লিট কৰিব পাৰিছো মানে ক্লিয়াৰ কৰিব পাৰিছো সেইটো একমাত্ৰ ৰিভিজনৰ ষ্ট্ৰেটেজিটো মই বুজাৰ কাৰণে আৰু মই কৈছো ৰিভিজন কেনেকৈ কৰিব লাগে হেয়াও মই আপোনালোকক পঢ়াইছো ক্লাছত গতিকে আপোনালোকে ল'ব পাৰে কিবা থাকিলে কল কৰিব বাকি প্ৰসেছটো মই কলোৱে কমেন্টৰ লিংকত মই কিছুমান কথা দিয়া থাকিব আপোনালোকে লগতে আৰু এটা কথা মই কওঁ বুকস যদি কয় মই বুক বিশেষ আপোনালোকক ৰেকমেন্ড নকৰো কিন্তু এইখন কিতাপ আপোনালোকে চাব পাৰে যোনে লৈছে কিতাপখন আপোনালোকে এবাৰ কমেন্ট কৰি দিব প্লিজ কাইন্ডলি কৈছো যে কিতাপখন কেনেকুৱা পাইছে আপোনালোকে মই জানিব বিচাৰো জেনুইনলি মোৰ ফাৰ্স্ট বুক হয় এখন কিতাপ আমি লিখিবগে পাৰিম বুলি ভবা নাছিলো কিন্তু আপোনালোকৰ যি ডিমান্ড যেনেকুৱা হেল্প কৰিবৰ কাৰণে এখন কিতাপ লিখা হৈছে যত অসম চৰকাৰৰ যিমানবোৰ পৰীক্ষা হৈছে তাৰ সব পিৱাইকিউ বিলাক আনি পেলাই ইয়াত দিয়া হৈছে কিন্তু কুৱেশ্যন পেপাৰখন আনি পেলাই আমি ইয়াতে কপি পেষ্ট কৰি দিয়া নাই বেলেগ এনেকুৱা কিতাপ আছে তাত কি কৰে এডিএডি পেপাৰখন আনি পেলাই কপি পেষ্ট কৰি দিয়ে দেন সেকেন্ড পেপাৰ থাৰ্ড পেপাৰ এনেকে দি গৈ থাকে 7-8খন পেপাৰ আমি সেইবোৰ কৰা নাই আমাৰ ইয়াতে কষ্ট হৈছে আমি সব পেপাৰৰ পৰা জিওগ্ৰাফি কোৱেশ্যনখিনি সেপাৰেট কৰিছো হিষ্ট্ৰী সেপাৰেট কৰিছো ইকোনমি সেপাৰেট কৰিছো ষ্টেটিষ্টিক্স সেপাৰেট কৰিছো সব উলিয়াইছো পেপাৰৰ পৰা বেলেগ দেন জিওগ্ৰাফিক আকৌ বেলেগ কৰিছো ইণ্ডিয়ান জিওগ্ৰাফি আসাম জিওগ্ৰাফি দুটা পাৰ্ট কৰিছো তাক আকৌ আসাম জিওগ্ৰাফি ভিতৰতে ৰিভাৰ ৰিলেটেড নেশনেল পাৰ্ক ৰিলেটেড বেলেগ কৰিছো ধৰি লওক নেশনেল পাৰ্ক ৰিলেটেড আপোনালোকৰ গুটে এডিআৰি টেৰ এতিয়ালৈকে যিমানবোৰ অসম চৰকাৰ পৰীক্ষা হৈছে তাত জানিবা 30টা প্ৰশ্ন আমি বিচাৰি পাইছো গুটেই কিটাক এটা জায়গাত আনি পেলাই এই কিতাপখনত দিছো আমি আৰু তেনেকেই হিষ্ট্ৰীত কৰিছো আহোমৰ হিষ্ট্ৰী বেলেগকে কছাৰী হিষ্ট্ৰী বেলেগকে ইণ্ডিয়ান হিষ্ট্ৰী যাক আপোনালোকে গুপ্ত সাম্ৰাজ্যৰ কথা বেলেগকে দিয়া আছে আপোনালোকে যদি চাই মগধৰ টাইমৰ কথা বেদিক কালচাৰৰ কথা বেলেগকে দিয়া আছে এনেকে আপোনালোকে নিজে এবাৰ ভাবিব কিমান কষ্ট কৰিলে এনেকা এখন কিতাপ বনেগে বাট যিখিনি এতিয়ালৈকে পাইছো ভালে পাইছো আপোনালোকে ক'ব কেনেকুৱা হৈছে কিতাপখন যদি কিতাপ ল'ব বিচাৰিছে এইখন কিতাপ ল'ব পাৰে আপোনালোকে এইখনে আপোনালোকক কি হেল্প কৰিব জানেনে আপোনালোকৰ যেটো এটা লাইট টৰ্চ লাইটৰ নিচিনা কাম কৰিব আপোনালোকে পঢ়োতে ইয়াতে কি আছে ইয়াতে পিৱাইকিউ আছে যেতিয়া আপোনালোকে পিৱাইকিউ খিনি চাই থব পঢ়িব প্ৰথমটো পৰীক্ষাত কমন বহুত আহে ইয়াৰ পৰা 2 নম্বৰ আপোনালোকৰ ডাঙৰ হেল্পটো কি হ'ব পঢ়ি থাকোতে আপোনালোকে গম পাব যে কোনবিলাক বস্তু আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় নোটছ বনাবলে কোনবোৰ ইম্পৰ্টেন্ট নহয় কাৰণ ইয়াত যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তেনেকুৱা ইনফৰমেশন যদি আপুনি নোটছত পায় তেতিয়া হলে সেইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু যদি এনেকুৱা কিছুমান ইনফৰমেশন পাইছে যি ধৰণৰ ইনফৰমেশনক লৈ পেলাই আগতে পৰীক্ষাত প্ৰশ্ন অহা নাই তেতিয়া হলে সেইখিনি ইমান ইম্পৰ্টেন্ট নহয় সেইখিনি কমকে পঢ়িলে হ'ব আৰু পৰীক্ষাত মই কৈছো কি পঢ়িব লাগে কৈ কি পঢ়িব নালাগে বুজি পাওঁটো বেছি ইম্পৰ্টেন্ট গতিকে এইখিনি মোৰ কথা নাজানো কিমান বুজাব পাৰিছো কিন্তু মই আপোনালোকৰ কাৰণে সহজ কৰিবলৈ চেষ্টা কৰিলো গুটে কথাখিনি এখন এগেইন যদি অসুবিধা পায় কোৰ্সটো লোৱাত কিবা এইটো আমাৰ নাম্বাৰ দিয়া আছে ইয়াত আপোনালোকে এবাৰ কাইন্ডলি কল বা মেসেজ কৰিব পাৰে বাকি সকলোৱে পঢ়ি থাকক ভালে থাকক থ্যাংক ইউ